Hello students, welcome to my YouTube channel English Tutorial for Assamese Medium Students. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি মই নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে No Men Are Foreign নামৰ কবিতাটিৰ ওপৰত এটা নতুন ভিডিঅ' বনাই আনিছো। এই ভিডিঅ'টো তোমালোকে মন দি চাবা আৰু অলপ হ'লেও উপকৃত হোৱা বুলি মই আশা কৰিছো। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো। কবিতাটো হল No Men Are Foreign। কবি হল জেমস কিৰকাপ। প্ৰথমতে আমি কবিৰ বিষয়ে দুই লাইন মান জানি লওঁ আহা। জেমস ফেলকনাৰ কিৰকাপ 1918 to 2009 was an English poet, translator, educator and travel writer. জেমস ফেলকনাৰ কিৰকাপ তেখেতে জন্মগ্ৰহণ কৰিছিল 1918 চনত আৰু 2009 চনত তেখেতে মৃত্যুবৰণ কৰিছিল। তেখেত এগৰাকী ইংৰাজ কবি, অনুবাদক, শিক্ষাবিদ আৰু ভ্ৰমণ কাহিনীৰ ৰচয়িতা আছিল। He wrote over 30 books including autobiographies, novels and plays. তেখেতে 30খনৰ অধিক গ্ৰন্থ ৰচনা কৰিছিল আৰু তাৰ ভিতৰত আছিল আত্মজীৱনীমূলক গ্ৰন্থ, উপন্যাস আৰু হল নাটক। His first book of poetry was The Drowned Sailor at the Downs, published in 1947. তেখেতৰ প্ৰথম কবিতা পুথি আছিল The Drowned Sailor at the Downs আৰু এটো প্ৰকাশ পাইছিল 1947 চনত 1947 চনত। His other works are তেওঁৰ আন কামবিলাক আছিল The Sense of the Visit, To the Ancestral North, Throwback and Shields Sketches, etc. এইবিলাক আছিল তেখেতৰ কিছুমান কি হয় লিখনি। তেখেতে এই লিখনিবোৰৰ জৰিয়তে ইংৰাজী সাহিত্যৰ বুৰঞ্জীত তেওঁৰ নামটো এজন সুখ্যাত লিখক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত আহা আমি কবিতাটোৰ বিষয়ে অলপ জানি লওঁ। কবিতাটোৰ চেন্ট্ৰেল আইডিয়াটো কি? এই কবিতাটোত কবিয়ে বিশেষকৈ দুটা ভাৱৰ কথা ইয়াতে প্ৰকাশ কৰিছে। এটা হল ইকুৱেলিটি, সমতা, যে আমি সকলো মানুহ একে, আৰু এটা হল ইউনিভাৰ্সেল ব্ৰাদাৰহুড, বিশ্ব ভাতৃত্বভাৱ। এই দুটা কথা প্ৰকাশ কৰাৰ কাৰণে কবিয়ে কবিতাটো লিখিছিল। এতিয়া চোৱা, This poem is an ideal poem that conveys the idea of universal brotherhood among mankind. মানুহৰ মাজত বিশ্ব ভাতৃত্বৰ যিটো ধাৰণা সেইটো প্ৰেৰণ কৰাৰ কাৰণে এইটো এটা আদৰ্শ কবিতা হয়। Among the people living in different parts of the world, বিশ্বৰ বিভিন্ন অংশত বসবাস কৰা বা বিভিন্ন দেশত বসবাস কৰা মানুহৰ মাজত বিশ্ব ভাতৃত্বভাৱৰ যিটো ভাৱ, সেই ভাৱটো প্ৰেৰণ কৰাৰ কাৰণে বা চেতনাটো জগাই তোলাৰ কাৰণে কবিয়ে প্ৰয়াস কৰিছে। Though we find many differences among the people, yet all the people of this world are same. যদিও আমি মানুহবিলাকৰ মাজত বিভিন্ন পাৰ্থক্য আমি বিচাৰি পাওঁ, তথাপিও এই বিশ্বৰ সকলো মানুহ একেই। According to the poet, humanity after all is same all over the world. কবিৰ মতে মানৱতা, যিটো আমাৰ মানুহৰ গুণ মানৱতা, সেইটো মুঠতে গোটেই বিশ্বত একে হয়। এতিয়া আহাচোন আমি কেইটামান কঠিন শব্দৰ অৰ্থলৈ আহোঁ। প্ৰথমতে আমি লৈছোঁ ষ্ট্ৰেঞ্জ। ষ্ট্ৰেঞ্জ হ'ল, প্ৰথমতে আমি কি লৈছোঁ ষ্ট্ৰেঞ্জ। ষ্ট্ৰেঞ্জ হ'ল আনইউজুৱেল, ফৰেন, ৱণ্ডাৰফুল, মানে অচিনাকি বা তোমাৰ বিদেশ বুলিও কয় বা আচৰিত বুলি বুজায়। নেক্সট হ'ল হাৰভেষ্ট। হাৰভেষ্ট হ'ল দ্য প্ৰডাক্ট অফ এনি লেবাৰ, যিকোনো শ্ৰমৰ বিপৰীতে যিখিনি উৎপাদিত বস্তু তাক কোৱা হয় হাৰভেষ্ট, ইয়াতে ফচল বুলি ক'ব পাৰি। ষ্টাৰ্ভ হ'ল টু ডাই অফ হাংগাৰ, টু কিল উইথ হাংগাৰ, যে আমি ভোকত যিটো মৃত্যুবৰণ কৰা বা ভোকত মৰা তাক কোৱা হয় ষ্টাৰ্ভ, লঘোণে থকা। ৰিকগনাইজ মানে হ'ল টু একনলেজ, টু ৰিকালেক্ট, স্বীকাৰ কৰা বা গ্ৰহণ কৰা বুলি কয়, গ্ৰাহ্য কৰা, আৰু ৰিকালেক্ট মানে স্মৰণ কৰা বুলিও বুজায়। তাৰপিছত হ'ল ডিছপজেছ। ডিছপজেছ হ'ল ডিছলজ বা ডেপ্ৰাইভ,
মানে যিটো আমি বঞ্চিত কৰা বুলি কওঁ, বঞ্চিত হোৱা। নেক্সট হ'ল বিট্ৰে। বিট্ৰে হ'ল টু ডিচিভ দ্য ফেইথফুল, বিশ্বাসঘাতকতা কৰা, এইটো কয় বিট্ৰে। কণ্ডেম। কণ্ডেম হ'ল টু প্ৰনাউন্স গিল্টি, মানে জগৰীয়া বুলি এইটো দোষাৰোপ কৰা বা দোষী বুলি সাব্যস্ত কৰা। ডিফাইন। ডিফাইন মানে টু পলিউট অৰ টু কৰাপ্ট। ডিফাইন মানে হ'ল তোমাৰ প্ৰদূষিত কৰা বা নষ্ট কৰা। আউটৰেজ। আউটৰেজটো হ'ল এক্সেচিভ ভাইলেন্স অৰ টু ভায়োলেট, এইটো হ'ল ভংগ কৰা বা বলপূৰ্বকভাৱে কিবা বল প্ৰয়োগ কৰা। ইনচেন্স হ'ল পিউৰিটি বা ব্লেমলেছনেছ, শুদ্ধতা বা নিৰ্দোষিতা। ইয়াৰ পিছত আমি মূল কবিতাটোলৈ আহিছোঁ। মূল কবিতাটোৰ ষ্টেঞ্জাবিলাকত চোৱা। ফাৰ্ষ্ট ষ্টেঞ্জা লৈছোঁ। ৰিমেম্বাৰ, নো মেন আৰ ষ্ট্ৰেঞ্জ, নো কাণ্ট্ৰি ইজ ফৰেন। মনত ৰাখিবা, কোনো মানুহেই অচিনাকি নহয়, কোনো দেশেই বিদেশ নহয়। বিনিথ অল ইউনিফৰ্মছ, সকলো গণবেশৰ তলত, সকলো পোচাকৰ তলত। ইউনিফৰ্ম হ'ল বিভিন্ন বৃত্তিধাৰী মানুহৰ যিবিলাক পোচাক, সেই পোচাকৰ কথা কৈছে। সকলোৱে যিবিলাক মানে বেলেগে বেলেগে যেনেকুৱা পোচাক পৰিধান কৰে, সেই পোচাকৰ তলত কি থাকে? এ ছিংগল বডি ব্ৰিথছ, এটা একমাত্ৰ আমাৰ শৰীৰ থাকে, যিটো শৰীৰে নেকি উশাহ নিশাহ লয়। লাইক আৱাৰ্ছ, আমাৰ নিচিনাও আমিও কি কৰোঁ? সাজ পোছাক পিন্ধোঁ, আৰু আমাৰ সাজ পোছাকৰ তলত আমাৰ এটা দেহা থাকে, আৰু যিটো দেহাই আমাৰ অনবৰত উশাহ নিশাহ লৈ থাকে, আমি জীয়াই থাকোঁ। দ্য লেণ্ড আৱাৰ ব্ৰাদাৰ্ছ ৱাক আপন, আমাৰ ভাইহঁত, ব্ৰাদাৰ্ছ মানে অন্য দেশত বসবাস কৰা লোকৰ কথা কৈছে, সেই লোকবিলাক য'ত খোজকাঢ়ে। ইজ আৰ্থ লাইক দিছ, আমাৰ এইখন পৃথিৱীৰ নিচিনা তেওঁলোকে য'ত মানে খোজকাঢ়ে সেয়া হ'ল এইখন পৃথিৱীয়ে, পৃথিৱীৰ মাটি। ইন হুইচ অল শ্বেল লাই, ইয়াতে কৈছে যে য'ত নেকি আমি আকৌ মৰাৰ পিছত সকলো মানুহে ইয়াতে বিলীন হৈ যাব লাগিব, মিলিব লাগিব। তে প্ৰথম ষ্টেঞ্জাত ক'লে যে কি মনত ৰাখিবা, সকলো কোনো মানুহেই অচিনাকি নহয় বা কোনো দেশে বিদেশী নহয়, আৰু বেলেগ বেলেগ বৃত্তিধাৰী মানুহবিলাকৰ পোচাকৰ তলত বা ড্ৰেছৰ তলত একোটা শৰীৰ উশাহ নিশাহ লৈ থকা অৱস্থাত আছে। আৰু এইখন মানে বেলেগ দেশৰ মানুহে যিখন পৃথিৱীৰ মাটিত খোজকাঢ়ে বা কাম কাজ কৰে, চলা ফুৰা কৰে, আমাৰ নিচিনাকৈ আমিও ঠিক সেইখন পৃথিৱীৰ মাটিতেই চলা ফুৰা কৰোঁ বা খোজকাঢ়োঁ। কিন্তু আকৌ মৃত্যুৰ পিছত আমি এইখন পৃথিৱীৰ মাটিতেই আমি সকলোৱে বিলীন হৈ যাম, গতিকে আমাৰ মাজত কোনো পাৰ্থক্য নাই। ছেকেণ্ড ষ্টেঞ্জা, দে টু এৱেৰ অফ ছান এণ্ড এয়াৰ এণ্ড ৱাটাৰ, তেওঁলোক মানে বেলেগ দেশৰ মানুহবিলাকে, বেলেগ দেশত বসবাস কৰা মানুহবিলাকে, তেওঁলোকৰ কি আছে? এই সূৰ্য, বায়ু আৰু পানী, যিবিলাক নেকি প্ৰকৃতিৰ দান, এইবিলাক তেওঁলোকে কি কৰে? ভোগ কৰে, আৰু আমিও এইবিলাক ভোগ কৰোঁ। আৰ ফেড বাই পিচফুল হাৰ্ভেষ্ট, বেলেগ দেশৰ মানুহবিলাকেও শান্তিত যিবিলাক ফচল উৎপাদন কৰে, সেই ফচলৰ দ্বাৰা কি কৰে? খাদ্য গ্ৰহণ কৰে ফচলৰ জৰিয়তে। বাই ৱাৰ্ছ লং উইণ্টাৰ ষ্টাৰ্ট, আৰু যুদ্ধৰ সময়ত বহুত দিনলৈকে লঘোণে থাকে, গতিকে ষ্টাৰ্ট মানে লঘোণে থকা বা ভোকত মৰা, দুয়োটাকে বুজায়। গতিকে চাবা যে যুদ্ধৰ সময়ত সকলো মানুহে কি নাখাই থাকিব লগা হয়, পলাই থাকিব লগা হয়, লঘোণে থাকিব লগা হয়, নহয় জানো? দেয়াৰ হেণ্ডছ আৰ আৱাৰ্ছ, আৰু তেওঁলোকৰ হাত যেনেকুৱা, সেই হাতবিলাক আমাৰ হাতৰ নিচিনাই। আমি যিদৰে হাতেৰে কাম কাজ কৰোঁ, ঠিক আন দেশৰ মানুহবিলাকেও এই দুখন হাতেৰেই কাম কাজ কৰে। এণ্ড ইন দেয়াৰ লাইনছ, আৰু সেই লাইনতে বা সেই শাৰীতে আমি ক'ব পাৰোঁ, উই ৰিড এ লেবাৰ নট ডিফাৰেণ্ট ফ্ৰম আৱাৰ ওন, যে এটা লেবাৰ মানে ইয়াতে শ্ৰম বা কষ্ট কৰা বুজিছে। তেওঁলোকে যিদৰে কষ্ট কৰে ঠিক আমাতকৈ বেলেগ নহয়, তেওঁলোকৰ কষ্টটো আমাতকৈ বেলেগ নহয়। আমি যিদৰে কষ্ট কৰোঁ, আমি যিদৰে কাম কৰোঁ দুখন হাতেৰে, আমি যিদৰে কষ্ট কৰোঁ, ঠিক সেইদৰে অন্য দেশৰ মানুহবিলাকে কষ্ট কৰে। গতিকে 2 নম্বৰ পেৰাগ্ৰাফত কৈছে কি যে কি মিল আছে, যে সকলো দেশৰ মানুহেই যিখন সূৰ্যৰ পোহৰ আমি ভোগ কৰোঁ, যি বায়ু আমি সেৱন কৰোঁ, যি পানী পান কৰোঁ, গোটেই দেশৰ বা আন দেশৰ মানুহবিলাকেও এই একে সূৰ্যৰ পোহৰ লয়, একে বায়ু সেৱন কৰে আৰু একে পানী পান কৰে। তেওঁলোকে শান্তিৰ সময়ত
যিবিলাক শস্য বা ফসল তেওঁলোকে উৎপাদন কৰে তাৰ দ্বাৰা তেওঁলোকে আহাৰ খায় আৰু কেতিয়াবা কি হয় যুদ্ধৰ সময়ত সঁচাকৈ বহুত দিন নাখাই থাকিব লগা হয় বা নাখাই মৰিব লগাও হয় তেওঁলোকে যিদৰে হাতেৰে আমি যিদৰে হাতেৰে কাম কৰোঁ বা যিদৰে কষ্ট কৰোঁ ঠিক অন্য দেশৰ মানুহবিলাকেও হাতেৰে কাম কৰে আমাৰ নিচিনাকৈ একেধৰণে কষ্ট কৰে কাৰণ আৰু সেইকাৰণে কৈছে আমাৰ সকলো মানুহবিলাক একে আমাৰ মাজত মিল আছে আৰু আমাৰ যিবিলাক সমস্যা the problems of human being are same গতিকে থাৰ্ড ষ্টেঞ্জালৈ আহা remember they have eyes like ours that wake or sleep কৈছে তেওঁলোকৰ আমাৰ নিচিনাকৈ কি আছে চকু আছে যিটো চকু কেতিয়াবা হাল পাই থাকে আৰু নহলে কেতিয়াবা টোপনি গৈ থাকে and strength that can be won by love আৰু শক্তি আমি কিহৰ দ্বাৰা আমি লাভ কৰিব পাৰোঁ বা জয় কৰিব পাৰোঁ প্ৰেমৰ জৰিয়তে আমি শক্তিশালী হ'ব পাৰোঁ যদি আমাৰ মাজত প্ৰেম নাথাকে একতা নাথাকে তেতিয়াহ'লে আমি শক্তিশালী নহওঁ আমি দুৰ্বল হৈ যাওঁ সেইকাৰণে কৈছে যে প্ৰেমৰ জৰিয়তেহে আমি সকলো লাভ কৰিব পাৰোঁ আৰু আমি শক্তিশালী হ'ব পাৰোঁ আমি শক্তি জয় কৰিব পাৰোঁ in every land is common life in every land মানে প্ৰত্যেক দেশৰ বা প্ৰত্যেক কাণ্ট্ৰিৰ যদিও আমাৰ কাণ্ট্ৰিবিলাকৰ মাজত বাউণ্ডাৰী বা সীমা আছে তথাপিও প্ৰত্যেক দেশৰ মানুহবিলাকৰ দেশতে কি আছে কমন লাইফ একে জীৱন মানুহৰ জীৱন একেদৰে চলা ফুৰা কৰে একেলগে খোৱা লোৱা কৰে একেধৰণে কষ্ট কৰে সকলো মানুহে একেধৰণে জীৱন যাপন কৰে that all can recognize and understand আৰু যিটো নেকি সকলোৱে মানে গ্ৰহণ কৰে আৰু বুজিও পায় একেধৰণে তেওঁলোকে স্বীকৃতি দিয়ে আৰু বুজিও পায় Next stanza ha let us remember whenever we are told to hate our brothers a beautiful poem or এটা খুব important stanza যে আমাক মনত ৰাখিব এতিয়া আমি মনত ৰাখো কি whenever we are told to hate our brothers যেতিয়া আমাৰ ভাতৃক মানে আন দেশৰ মানুহবিলাকক হিংসা কৰিবলৈ কোৱা হয় আন দেশৰ মানুহবিলাকক আমাৰ নিচিনা মানুহ আমাৰ ভাই গতিকে যেতিয়া হিংসা কৰিবলৈ কোৱা হয় তেতিয়া কি হয় it is ourselves that we shall dispose betray and condemn তেতিয়া আমাক নিজকে কি কৰা হয় আমি নিজকে বঞ্চিত কৰোঁ আমি নিজকে বিশ্বাসঘাতক কৰোঁ আৰু আমি নিজকে অপৰাধী কৰি গঢ়ি তোলোঁ that means আমি যেতিয়া আন দেশৰ মানুহক আমাৰ ভাই কোনোবা এটাক যদি হিংসা কৰিবলৈ কোৱা হয় সেই হিংসাৰ দ্বাৰা কি হয় আমি নিজে নিজকে বঞ্চিত কৰোঁ আমি নিজে নিজকে হিংসা কৰা হয় নিজে নিজকে প্ৰতাৰণা কৰা হয় আৰু নিজে নিজকে অপৰাধী বুলি গণ্য কৰা হয় remember who take arms against each other মনত ৰাখিবা আমি সেইবিলাক মানুহ যিবিলাকে নেকি এজনে আনজনৰ বিৰুদ্ধে আমি অস্ত্ৰ তুলি লওঁ যেতিয়া আমি অস্ত্ৰ তুলি লওঁ তেতিয়া কি হয় চোৱা নেক্সট ষ্টেঞ্জা it is the human earth that we defile আমি এজনে আনজনৰ বিৰুদ্ধে অস্ত্ৰ তুলি লৈ হাতিয়াৰ যেতিয়া তুলি লওঁ মানে তোমাৰ গোলা বাৰুদ অস্ত্ৰ যেতিয়া তুলি লওঁ তেতিয়া আমি কি কৰোঁ এই মানৱ পৃথিৱীখন আমি পলিউট কৰোঁ দূষিত কৰি পেলাওঁ our heads of fire and dust outrage the innocence of air আৰু আমাৰ এই হেলথ মানে ইয়াতে মানে কি হৈছে এই যিবিলাক গোলা বাৰুদ বৰ্ষণ কৰে বা ধূলি বা ধোঁৱা ওলায় তাৰ পৰা হাতিয়াৰ বা অস্ত্ৰ ব্যৱহাৰ কৰাৰ সময়ত যিবিলাক ধোঁৱা বা ধূলি ওলায় সেইবিলাকে কি কৰে outrage the innocence of air আমি যিটো বায়ু এই বায়ুৰ কি কৰে শুদ্ধতাটো নষ্ট কৰি দিয়ে বায়ুৰ বিশুদ্ধতাটো নষ্ট কৰি দিয়ে তাৰমানে বায়ু প্ৰদূষিত কৰি পেলায় that is everywhere our own যিটো বায়ু নেকি সকলো ঠাইতে আমাৰ নিজা বায়ু এনেকুৱা নহয় যে কোনো এখন দেশৰ কাৰণে আবদ্ধ হৈ থাকে এই বায়ু নষ্ট হ'লে একো নহয় ঠিক তেনেকুৱা যে এই বায়ু সকলো গোটেই বিশ্বজুৰি একে বায়ু আমি সেৱন কৰোঁ আমাৰ নিজা আৰু সেই বায়ুটো আমি আমাৰ ভাইৰ বিৰুদ্ধে যিবিলাক অস্ত্ৰ তুলি লওঁ খোলা যিবিলাক মানে কি হয় খাৰ বাৰুদ এইবিলাক আমি নিক্ষেপ কৰোঁ তাৰ দ্বাৰা ধোঁৱা বা ধূলিৰ সৃষ্টি হয় আৰু এই ধোঁৱা বা ধূলিয়ে আমাৰ বায়ুক কি কৰে প্ৰদূষিত কৰে গতিকে কৈছে ৰিমেম্বাৰ no men are foreign and no countries strange সেইকাৰণে কৈছে কবিয়ে যে নহয় আমি কি আমাৰ কোনো দেশে বিদেশ নহয় আৰু কোনো মানুহেই বিদেশী নহয় আৰু কোনো দেশে অচিনাকি নহয় সকলোবিলাক আপোন আৰু ইয়াতে কবিয়ে কৈছে যে যেহেতু সকলো মানুহ একে মানুহৰ সমস্যাবিলাকো একে আৰু আমি যদি এজন মানুহে আনজনক ঘিণ কৰোঁ বা বেয়া পাওঁ তেতিয়াহ'লে কি কৰিছে প্ৰকৃতিয়ে যি সুন্দৰ পৃথিৱীখন আমাক দিছে
প্ৰকৃতিয়ে কিন্তু কোৱা নাই এখন দেশৰ ইমানখিনিলৈকে বাউণ্ডাৰী, এই বাউণ্ডাৰী বা সীমাবিলাক আমি মানুহে সৃষ্টি কৰা, আৰু মানুহে এইদৰে সীমা বা বাউণ্ডাৰী সৃষ্টি কৰি এটা দেশৰ মানুহে আন এটা দেশৰ মানুহক ঘিণ কৰি বা বেয়া পাই পেলাই কি কৰোঁ, আমি প্ৰকৃতিৰ যিটো পবিত্ৰ আঁচনি আছে, প্ৰকৃতিয়ে যি ধুনীয়াকৈ পৃথিৱীখন সজাইছে তাৰ বিৰুদ্ধাচৰণ কৰা হ'ব, আৰু আমি প্ৰকৃতিৰ কি অপৰাধী হিচাপে আমি নিজকে গণ্য কৰিম। প্ৰকৃতিয়ে এইখন পৃথিৱী, এইখন বিশ্ব ধুনীয়াকৈ চলাই গৈছে, কিন্তু আমি এই বিশ্বক নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ প্ৰতি নিজে বেছি স্বাৰ্থপৰতাৰ কাৰণে আমি পৃথিৱীখনক কলুষিত কৰি পেলাওঁ। আমি এইটো কৰিব নালাগে। এইটো কৰিলে কি হয়, আমি নিজে ঠগা হয়, নিজকে বিত্ৰি কৰা হয়। গতিকে এই কবিতাটোৰ জৰিয়তে কবিয়ে বিশ্ব যিটো ভাতৃত্বভাৱ, সেই ভাতৃত্বভাৱৰ ভাৱটো প্ৰেৰণ কৰাৰ কাৰণে চেষ্টা কৰিছে। আজিলৈ এইখিনিলৈকে থাকক। আজিৰ কাৰণে বাই, বিদায়, ধন্যবাদ।